নমস্কাৰ, মই শ্ৰী অনিল দত্ত। সকলো অসমবাসী ৰাইজলৈ সৰ্বপ্ৰথমে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সকলোৱে জ্ঞাত মণিকোট নাট্যগোষ্ঠী দগাঁৱত মৰিজাজি দগাঁও তিয়কৰ সৌজন্যত আজি 24 তাৰিখৰ পৰা 8দিনীয়া কাৰ্যসূচীয়ে অসমৰ সদৌ অসম ভিত্তিত প্ৰাপ্তবয়স্ক আৰু শিশু ভাওনা প্ৰতিযোগিতা ইতিমধ্যে আজি তাৰিখৰ পৰা আৰম্ভ হ'ব। ইয়াৰ পাছতে সকলো অসমবাসী ৰাইজলৈ আমি কৰজোৰে মিনতি জনাইছোঁ, সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি মণিকোট নাট্যগোষ্ঠী আপোনালোকৰ সকলোৱে জ্ঞাত অসমৰ বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন কৰি এই অঞ্চললৈ সুনাম অৰ্জন কৰি অনাৰ লগতে আমিও বিগত 4 বছৰৰ আগত প্ৰায় 3 বছৰৰ আগত ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। এইবাৰ দ্বিতীয়বাৰ আমি আৰম্ভ কৰিছোঁ মণিকোট নাট্যগোষ্ঠী মৰিজাজি দগাঁও তিয়কৰ সৌজন্যত। গতিকে এই আপাহতে সকলো অসমবাসী ৰাইজলৈ আমি কৰপতে পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ বৰ্তমান 16টা নাট্যগোষ্ঠী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰিছে আৰু সকলোকে আমি স্বাগতম জনাইছোঁ। আৰু সমূহ ৰাইজলৈ এই আপাহতে আমি আমাৰ এই কাৰ্যসূচী যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰতো আমি কৰজোৰে মিনতি জনাইছোঁ। ধন্যবাদ। মই প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ লগ জনাইছোঁ। ইতিমধ্যে আমাৰ মৰিজাজি দগাঁৱত আপোনালোকে সকলোৱে জ্ঞাত সদৌ অসম ভিত্তিত প্ৰাপ্তবয়স্ক আৰু শিশু ভাওনা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। 2020 চনতে প্ৰতিষ্ঠিত মণিকোট নাট্যগোষ্ঠীৰ এইবাৰ দ্বিতীয়বাৰ এই প্ৰতিযোগিতাৰ বৃহৎ আয়োজন। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, আমাৰ প্ৰতিযোগিতা ভাগি সকলোৱে আহক, উপভোগ কৰক আৰু আমাক সকলো ফালৰ পৰা দিহা পৰামৰ্শ তথা আমি অনুষ্ঠানটো সুন্দৰভাৱে উদযাপন কৰিব পৰাকৈ আপোনালোকে আমাক উৎসাহ যোগাওক। আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় হৈ উঠিছে। আপোনালোকে দেখিছে আমাৰ কৰ্মকৰ্তাসকলে দিনে ৰাতিয়ে যথেষ্ট কষ্ট কৰি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু অলপ সময় পাছতে আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব। তাৰ পাছত আমাৰ আসন প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি স্মৃতি তৰ্পণ আসন প্ৰতিষ্ঠা আৰু আমাৰ আজি দুটাকৈ দৰ্শনী প্ৰতিদিনাই হ'ব। 8 দিন আমাৰ এনেকৈ 16খন নাট প্ৰদৰ্শিত হ'ব। ইতিমধ্যে আমি বহুখিনি পুৰস্কাৰ ঘোষণা কৰিছোঁ। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, শ্ৰেষ্ঠ দোহাৰ এনেকৈ আমাৰ আছে। গায়ন বায়নৰ ব্যৱস্থা কৰা হৈছে, তাতো পুৰস্কাৰ দিয়া হৈছে। শ্ৰেষ্ঠ ভগৱান, শ্ৰেষ্ঠ অভিনেতা, খলনায়ক ইত্যাদি কৰি আমাৰ যথেষ্ট সংখ্যক আমি পুৰস্কাৰ ইতিমধ্যে আমাৰ ঘোষণা কৰিছোঁ। গতিকে আপোনালোক সকলোলৈকে আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আমাৰ প্ৰতিযোগিতা থলীলৈ আপোনালোক আহক আৰু আমাক আপোনালোকৰ উপস্থিতিৰে আমাক উৎসাহিত কৰক। ধন্যবাদ।